ক্ষুদ্ৰ চাহ খেতিয়কৰ সোণাৰীত উত্তাল প্ৰতিবাদ বটলিফ ফেক্টৰীসমূহে কেঁচা চাহপাত ক্ৰয় কৰা বন্ধ ৰখাত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ সোমবাৰে ৰাজপথলৈ ওলাই আহিল ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতিবাদেৰে উত্তাল কৰি তোলে চৰাইদেউ জিলাৰ সোণাৰী নগৰ যোৱা 1 জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতত নিষিদ্ধ ৰাসায়নিক দৰৱ পোৱাৰ গইনালৈ কেঁচা চাহপাত নোলোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজত এক সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে বটলিফ ফেক্টৰীৰ এনে হঠকাৰী সিদ্ধান্তত প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে সোণাৰী নগৰৰ লাচিত উদ্যানৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কৰ্মকৰ্তাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক 5 জুনত ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে বটলিফ ফেক্টৰী মালিক গৈছে যোৱা 1 জুনৰ পৰা কেমিকেলযুক্ত কেঁচা পাত দিয়াৰ বুলি অভিযোগ তুলি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নোলোৱাকৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সেইকাৰণে আজি সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা চৰাইদেউ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে আমি যুটীয়াভাৱে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি বটলিফ ফেক্টৰী মালিক গোষ্ঠীক আমি দাবী জনোৱাৰ পিছত তেওঁলোকে অসম আৰু অৰুণাচলৰ পৰা যিবিলাক পাত কেঁচা পাত আনে সেই কেঁচা পাতবিলাকত কেমিকেলযুক্ত কেঁচা পাত হয় আমি অনুভৱ কৰোঁ তেওঁলোকে হাই পাৱাৰ কেমিকেল ইউজ কৰে নাগালেণ্ড আৰু অৰুণাচলত সেই পাতবিলাক আমাৰ ইয়ালৈ অসমত ক্ৰয় কৰি তেওঁলোকে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক এটা বদনাম মিছা অভিযোগ তেওঁলোকে দিবলৈ বাধ্য হৈছে সেইকাৰণে আমি তেওঁলোকে অসম আৰু অৰুণাচলৰ নাগালেণ্ডৰ পাতবিলাক যাতে তেওঁলোকে নলয় তাৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকক আমি দাবী জনাইছোঁ অন্যথা আমি অনাগত দিনত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু তেওঁলোকে যাতে অহাকালিৰ পৰা তেওঁলোকে পাত যাতে লোৱাৰ ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ অন্যথাই আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।